আপুনি লিষ্টখন যদি চাই ইয়াতে কিমানটা মেডিচিন আছে, খুব বেছি 100টা মেডিচিন। বেমাৰ কিমান আছে, হাজাৰৰ তাগিদাত আছে, আনকমন চিমটম বহুত আছে। এতিয়া চবকে গেছৰ টেবলেট, পেৰাচিটামল এই দুটা দি ভাল কৰিব পাৰিব জানো? এমক্সিচিলিন দি ভাল কৰিব পাৰিব জানো? নোৱাৰে। গতিকে মই ভাবোঁ এইবিলাক যিবিলাক মানে ঢাক ঢোল বজাই আছে এইবিলাক বন্ধ কৰি পেলাই সঁচা উদ্দেশ্যত যদি ডেভেলপমেণ্ট স্বাস্থ্যখণ্ডৰ কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোক আগবাঢ়ি আহিব লাগিব। চৰকাৰে দিয়া ঔষধ বিনামূলীয়াই আছে, কোনো মূল্য লোৱা নহয়। আৰু যদি মূল্য বৃদ্ধি হৈছেও এই মূল্য বৃদ্ধিটো চৰকাৰে এবজৰ্ব কৰিব, মানে ৰোগীৰ হাতত বা চৰকাৰী চিকিৎসালয়ত অহা ৰোগীৰ ওপৰত তাৰ কোনো বোজা আমি যাব নিদিওঁ, কোনো প্ৰভাৱ নপৰে। বিচাৰিছোঁ মানুহে চৰকাৰী হস্পিটেলত আহিব লাগে। চৰকাৰী হস্পিটেল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি 14খন মেডিকেল কলেজ হৈছে, জাগাই জাগাই ভাল হস্পিটেল চলি আছে। হস্পিটেলত যিখিনি মেডিচিন দিছে সব মেডিচিন নাই। আপুনি ধৰি লওক এণ্টিবায়'টিক ছেকশ্যনত এজিথ্ৰমাইচিন মেক্সিমাম বা এমক্সিক্লেভ আৰু 2-1টা পেটৰ অসুখ বা কিবা গেছৰ টেবলেট আছে। কিন্তু যদি কিবা এটা আপোনাৰ বেমাৰ আনকমন চিমটম এটা দেখা দিয়ে, দুখীয়া মানুহ চৰকাৰী হস্পিটেলত আহিব, যেতিয়া তেখেতে দেখাব এটা মেডিচিনো তেখেতৰ বেমাৰটোৰ লগত নিমিলে। এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। মোৰ লগত এনেকুৱাকৈ ব্যক্তি আছে। দাদা হেৰি আপুনি বোধহয় জানে, আজি 2 দিন আগতে অশোক সিংহল ডাঙৰীয়াই কৈছিল চৰকাৰী হস্পিটেলবিলাকত মেডিচিন আমি পৰ্যাপ্ত ধৰণে ব্যৱস্থা কৰিছোঁ, দুখীয়া মানুহে দাম বাঢ়িলে তাৰ কোনো প্ৰভাৱ নপৰে। এই অন্তত আপুনি কি কয়? আপুনি মেডিকেলত আহিছিল চাগে? মই মেডিকেলত আহিছিলোঁ। চাব, মই কথাটো এইটো একেবাৰে ক'ব নোৱাৰি। কথাটো হ'ল, মেইন কথাটো হস্পিটেলত যিখিনি মেডিচিন দিছে সব মেডিচিন নাই। আপুনি ধৰি লওক এণ্টিবায়'টিক ছেকশ্যনত এজিথ্ৰমাইচিন মেক্সিমাম বা এমক্সিক্লেভ আৰু 2-1টা পেটৰ অসুখ বা কিবা গেছৰ টেবলেট আছে। কিন্তু যদি কিবা এটা আপোনাৰ বেমাৰ আনকমন চিমটম এটা দেখা দিয়ে, দুখীয়া মানুহ চৰকাৰী হস্পিটেলত আহিব, যেতিয়া তেখেতে দেখাব এটা মেডিচিনো তেখেতৰ বেমাৰটোৰ লগত নিমিলে, তো তেতিয়াহ'লে যদি চৰকাৰী হস্পিটেলত থকা মেডিচিনে সঁচাই ডক্টৰে লিখিব লাগে তেতিয়াহ'লেতো বেমাৰীটো ভাল নাপাব। গতিকে মই এইটো ভাবোঁ, যিটো কথা মন্ত্ৰী মহোদয়ে কৈছে এইবিলাকত অলপ তেওঁলোকে চকু কাণ দিব লাগে। হয়তো কোনোবা অভিজ্ঞ ব্যক্তিক ল'ব লাগে। যেতিয়া স্কিম এটা বনাই নহয়, বনাওঁতে তেওঁলোকৰ ভুল হয়। এজন অযোগ্য মানুহৰ দ্বাৰা এখন স্কিম বনাই লয়, এজন কোনোবা ডক্টৰ বহাই লয়, তেখেতে নিজৰ মন্তব্যটো দিয়ে, তেওঁ ভেটি পায় দলটোৰ পৰা বা ৰাজনৈতিক নেতাৰ লগত জড়িত থাকে তো মানুহবিলাক। তেখেতে এখন লিষ্ট দিয়ে, সেই লিষ্ট মতে কেইটামান মেডিচিন কিমানটা আছে, আপুনি লিষ্টখন যদি চাই ইয়াতে কিমানটা মেডিচিন আছে, খুব বেছি 100টা মেডিচিন। বেমাৰ কিমান আছে, হাজাৰৰ তাগিদাত আছে, আনকমন চিমটম বহুত আছে। এতিয়া চবকে গেছৰ টেবলেট, পেৰাচিটামল এই দুটা দি ভাল কৰিব পাৰিব জানো? এমক্সিচিলিন দি ভাল কৰিব পাৰিব জানো? নোৱাৰে। গতিকে মই ভাবোঁ এইবিলাক যিবিলাক মানে ঢাক ঢোল বজাই আছে এইবিলাক বন্ধ কৰি পেলাই সঁচা উদ্দেশ্যত যদি ডেভেলপমেণ্ট স্বাস্থ্যখণ্ডৰ কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোক আগবাঢ়ি আহিব লাগিব। আৰু কি কি বেমাৰ হৈছে সব হস্পিটেলৰ এখন ছাৰ্ভে নিব লাগিব। এতিয়া যদি আপুনি বিভিন্ন মানুহজনক সোধে, প্ৰতিজনৰ প্ৰেছক্ৰিপশ্যনখন চাব, 2-3টা মেডিচিন পাইছে, বাকী 5-6টা পোৱা নাই। মাল্টিভিটামিনটো লিখি দিয়ে, বি কমপ্লেক্স ধৰিলেও মই জেনেৰিক নেমে লিখিলেই যেনিবা বি কমপ্লেক্স, ইয়াতে বি কমপ্লেক্সটো নাপায়। আপোনাৰ ডাইক্ল'ফেনাকটো পাব, পেণ্ট'প্ৰাজল পাব, এনেকৈ 2-3টা ঔষধ পায়, কিন্তু গোটেইখিনি নাপায়। তো তেনে ক্ষেত্ৰততো একো ক'ব নোৱাৰি যে তেওঁ দিয়া মেডিচিনখিনিৰে এজন পেচেণ্ট ভাল পাব বুলি। এইটোতো ঢাক ঢোল বজোৱা বুলি ক'ব পাৰি। আচলতে আমি প্ৰতিজন ধৰক এটা পেচেণ্টে আমি বিচাৰোঁ মেডিচিনখিনি মেডিকেলত পোৱাৰ কাৰণে, আৰু মেডিচিনৰ দামটো বাহিৰত বহুখিনি মানে বেছি বাঢ়ি গৈছে। আৰু সেই হিচাপে আজিও এতিয়া মই মেডিকেলত আহিছোঁ, মেডিকেলত বিশেষ অসুবিধা একো মই পোৱা নাই। মেডিকেলত বাকী চব ঠিকে পাইছোঁ, বা আগতকৈ মেডিকেল উন্নত হৈছে গোটেইখিনি। কিন্তু মেডিচিনৰ কেতিয়াবা মাজে মাজে কিন্তু মেডিচিনটো অলপ কম পাওঁ। আজিও মই এটা মেডিচিন পোৱা নাই। আৰু এইখিনি ধৰক মেডিচিনটো সম্পূৰ্ণ গোটেই পালি মানে অলপ ভাল হয়, আৰু দুখীয়া মানুহখিনিৰ যথেষ্ট উপকাৰ হয়। আৰু মেডিচিনৰ দামটো প্ৰতিদিনেই বাঢ়ি যায় আছে, আৰু মই সেইখিনি ক'ব বিচাৰোঁ আৰু